ই গোটেই গুৱাহাটী মহানগৰখনক আউটাৰ ৰিং ৰোড হিচাপে বান্ধিব আৰু ইয়াত কুৰুৱা নাৰেংগী দলংখনো সমাৱেশী হৈ আছে। এই প্ৰজেক্টটোত আমি 5,729 কোটি টকা উইথ ল্যান্ড এলোকেশন ল্যান্ড একুইজিশন 7,000 কোটি টকা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ব্যয় কৰিব। কাজিৰঙাৰ এলিভেটেড কৰিডৰ ই 6,957 কোটি টকা ই আমাৰ ভাৰত চৰকাৰে ব্যয় কৰিব। শিলচৰ শ্বিলং গুৱাহাটী হাই স্পীড কৰিডৰ এই কৰিডৰটোৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মহোদয়ে অসমত মাৰ্চ মাহত তেখেত আহিব আৰু এই প্ৰজেক্টটোৰ আধাৰশিলা স্থাপন কৰিব আৰু ই এটা সম্পূৰ্ণ গেম চেঞ্জিং ৰাস্তা, কাৰণ ই শিলচৰ আৰু গুৱাহাটীৰ মাজত ডিষ্টেঞ্চ 4.5 hours to 5 hours সীমিত কৰি দিব। আৰু এই প্ৰজেক্টটো এতিয়ালৈকে ভাৰত চৰকাৰে অসমত গ্ৰহণ কৰা নেশ্যনেল হাইৱেৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰজেক্ট 22,864 কোটি টকা খৰচ হ'ব। আজি আমি আপোনালোকক বিশেষভাৱে যোৱা পৰহি দিনা কেবিনেট কমিটি অফ ইকনমিক এফেয়াৰ্ছে ব্ৰহ্মপুত্ৰৰ ওপৰত টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ ৰোড ৰেল টানেল যিটো নুমলীগড় আৰু গহপুৰক সংযোজিত কৰিব, এই প্ৰজেক্টটোৰ বিষয়ে আমি আপোনালোকক ডিটেইলছ ক'বৰ কাৰণে ইয়াতে মাতিছোঁ। এই প্ৰজেক্টটোত সৰ্বমুঠ ব্যয় হ'ব 18,662 কোটি টকা। আমি এই টানেলটোৰ বিষয়ে আপোনালোকক কোৱাৰ আগতে আমি মনত পেলাই দিব খুজিছোঁ যে আমাৰ যেতিয়া এডভান্টেজ আছাম 2 সন্মিলন হৈছিল, ইট ৱাজ এ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট আৰু 80,000 কোটি টকাৰ প্ৰজেক্ট ভাৰত চৰকাৰে আমাক কৰাৰ কাৰণে আশ্বাস দিছিলে। এতিয়ালৈকে আমি এই গোটেই এনাউন্সমেণ্টৰ ভিত্তিত 55,000 কোটি টকাৰ অনুমোদন আজি পৰ্যন্ত পাবলৈ আমি সক্ষম হৈছোঁ। এতিয়া অহা কেইবাদিনত আৰু কেইটামান ইণ্টাৰেষ্টিং প্ৰজেক্ট আহি আছে, আমি ফাউণ্ডেশ্যন কৰিম। এটা হৈছে কামাখ্যা ৰোপৱে প্ৰজেক্ট। কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈকে ই পোনে পোনে ৰোপৱেদি যাত্ৰীসকলক সংযোজিত কৰিব। এই প্ৰজেক্টটোৰ টেণ্ডাৰ হৈ গ'ল, নিবিদা হৈ গ'ল আৰু ই 2খন টেণ্ডাৰ পৰিছে। অহা 10 দিনৰ ভিতৰত আমি সিলেক্টেড পাৰ্টিটো পাই যাম আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেক্সট ভিজিটত আমি ইয়াৰ আধাৰশিলাও কৰিব পাৰিম। দ্বিতীয়তে আৰু এটা প্ৰজেক্টৰ কাম দ্ৰুতগতিত চলি আছে, আজি নহয় কালি আমি অনুমোদন পাই যাম। সেইটো হ'ল গুৱাহাটী এয়াৰপৰ্টৰ পৰা ৰিং ৰোড জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আহিব। অৰ্থাৎ এয়াৰপৰ্টৰ পৰা নামি যিটো বৰ্তমানৰ ধাৰাপুৰ ৰাস্তা বা আজাৰা ৰাস্তা, তাত আমি উঠিব নালাগে, পোনে পোনে ফ্লাইঅভাৰ দি ই জালুকবাৰীত আহি এয়াৰপৰ্টটোক সংযোজিত কৰিব। ইট ইজ এ পাৰ্ট অফ মাষ্টাৰ প্লেন
আমাৰ গুৱাহাটী এয়াৰপোৰ্ট 22 তাৰিখে মুকলি হ'ব মই আপোনালোকক এবাৰ 21 তাৰিখে লৈ যাম তেতিয়া আপোনালোকে সেই প্ল্যানটো দেখা পাব আৰু ইয়াত 1500 কোটি টকা ব্যয় হ'ব আৰু ভাৰত চৰকাৰে এই প্ৰজেক্টটো 2 এদিনৰ ভিতৰতে অনুমোদন জনাব দ্বিতীয়তে আমাৰ আৰু এটা লাৰ্জ প্ৰজেক্টৰ কাম চলি আছে সেইটো হ'ল বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে 4 লেনিং এই প্ৰজেক্টত ব্যয় হ'ব 14000 কোটি টকা আৰু ইও ভাৰত চৰকাৰৰ অনুমোদনৰ শেষ পৰ্যায়ত আছে অৰ্থাৎ আমি আশা কৰোঁ যে আমি ভাল ৰিজাল্ট এটা আমি তাতো পাই যাম এমাহ লাগিব পাৰে দুমাহ লাগিব পাৰে কিন্তু ই এটা প্ৰায়োৰিটি কনসিডাৰেশনত বৰ্তমান চলি আছে যে বাইহাটা চাৰিআলিৰ পৰা আমি তেজপুৰলৈকে গোটেই ৰাস্তাটো আমি 4 লেনিং কৰিম ইয়াৰ লগত আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ যেটো কামাখ্যা কৰিডৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্মাণৰ বাবে আমাক পুঁজি দিছিলে যোৱা 2টা বছৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ই ষ্টে হৈ আছিল মেইনলি গুৱাহাটী উচ্চ ন্যায়ালয়ে আইআইটি গুৱাহাটী আৰু নেশ্যনেল ইনষ্টিটিউট অফ হাইড্ৰলজি এটা ষ্টাডি কৰিব দিছিলে যে ই কামাখ্যাৰ ইকোসিস্টেমটোক কিবা কাৰণে প্ৰভাৱিত কৰিব পাৰে নেকি আইআইটি গুৱাহাটী আৰু নেশ্যনেল ইনষ্টিটিউট অফ হাইড্ৰলজি তেওঁলোকে ৰিপৰ্ট দিলে যে ই কামাখ্যাৰ ইকোসিস্টেমটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই তাৰ ফলত এই কামাখ্যা কৰিডৰৰো নিৰ্মাণ কাৰ্য আমি এতিয়া আৰম্ভ কৰিব পাৰিম গুৱাহাটী মেডিকেল কলেজত 2200 কোটি টকাৰ এটা প্ৰকল্প আৰম্ভ হৈছে ডিব্ৰুগড় মেডিকেল কলেজতো প্ৰায় 600 crores প্ৰপ'জাল আজি আমাৰ বিভিন্ন পৰ্যায়ত ইমপ্লিমেন্টেশনত আছে ইয়াৰ লগত যেটো টুইন টিউব আমাৰ ওয়াটাৰ টাৰ্মিনেল ওয়াটাৰ আমি টানেল পালো এই টানেলটো হৈছে ইণ্ডিয়াৰ ফাৰ্ষ্ট আন্ডাৰ ওয়াটাৰ ৰেল কাম ৰোড টানেল আপোনালোকে যদি চাই কাশ্মীৰত অটল টানেল আদি হৈছে বাট দিজ আৰ অনলি ৰোড টানেল এইটো হ'ব ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰেল কাম ৰোড টানেল আটাইতকৈ ডাঙৰ কথাটো হ'ল দিস ইজ ওয়াৰ্ল্ডছ সেকেন্ড ৰোড কাম ৰেল টানেল তাৰমানে পৃথিৱীত নমলিগড় গহপুৰ বাদ দিলে আৰু এটা মাত্ৰ ৰেল কাম ৰোড টানেল আছে সো দিস ইজ ওয়াৰ্ল্ড সেকেন্ড ৰেল কাম ৰোড টানেল এতিয়া আপোনালোকে খুদিব পাৰে যে প্ৰথম টানেলটো ক'ত আছে জাৰ্মানী আৰু ডেনমাৰ্কক কানেক্ট কৰা জাৰ্মানী আৰু ডেনমাৰ্কক কানেক্ট কৰা ৰোড কাম এটা ৰেল টানেল আছে ইয়াৰ পিছত ওয়াৰ্ল্ডৰ সেকেন্ড টানেল ৰেল কাম ৰোড টানেল আমাৰ নুমলীগড়ত হ'ব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত এইখন 4 নম্বৰ এটা গেটৱে হ'ব য'ত ৰোড কাম ৰেলৰ প্ৰভিজন থাকিব ব্ৰহ্মপুত্ৰৰ ওপৰত ৰেল আৰু ৰোড একেলগে চলিব পৰা দিস ইজ দা ফোৰ্থ ৰেল কাম ৰোড ক্ৰছিং India's first underwater rail come
ৰোড টানেল আৰু ৱৰ্ল্ডৰ ছেকেণ্ড ৰেল কাম ৰোড টানেল এতিয়া আমি আপোনালোকক প্ৰেজেণ্টেশ্যনটো দেখুৱাম আপোনালোকে ভাবিব যে হাউ ইট উইল অপাৰেট প্ৰথম এই টানেলটো ব্ৰহ্মপুত্ৰৰ 15 কিলোমিটাৰ 57 মিটাৰ ই তলত যাব 170 ফিট তলত যাব আৰু ইয়াতে টুইন টাৱাৰ টুইন টিউব ৰেলৰ টিউব থাকিব ৰাস্তাৰ টিউব থাকিব আৰু এটা এক্সিট টিউবো থাকিব দ্বিতীয়তে ইয়াত যে আপোনালোকে 34 কিলোমিটাৰ ৰোড দেখিছে বেসিক্যালি টানেলটোৰ লগত গহপুৰ আৰু নুমলীগড়ক লগলগাই আমি এটা হাইৱে বনাব লাগিব হাইৱে বুলি কক এপ্ৰোচ ৰোড বুলি কক সো টোটাল it will be 34 kilometer গহপুৰ সাইডত হ'ব 10 কিলোমিটাৰ 10 to 15 কিলোমিটাৰ ইয়াত ভায়াডাক টায়াডাক সব থাকিব আৰু নুমলীগড় সাইডত হ'ব 8 কিলোমিটাৰ প্লাস টানেল এই গুটেইটো লগ লাগি it will be 34 কিলোমিটাৰ টানেলটো শেষ কৰি আমি ৰাস্তা দি 10 কিলোমিটাৰ যাব লাগিব টানেলটো শেষ কৰি নুমলীগড়লৈকে আমি 7 কিলোমিটাৰ যাব লাগিব ৰেলে টানেলটোৰ ভিতৰত ৰেল হ'ব নাও এই প্ৰপোজালটোত ৰেল ইনভলভ টানেলটোলৈকে আছে কিন্তু নিউ ৰেলৱে লাইন যদি আপোনালোকে গম পায় গোলাঘাটৰ ফালে ফৰকাটিঙত ৰেলৱে লাইন আছে গহপুৰৰ ফালে ৰেলৱে লাইনো হাইৱেৰ পৰা ভিতৰলৈকে আছে গতিকে মাজেদি এটা ৰেলৱে লাইনো বনাব লাগিব সো ইভেন্টুৱেলি the project cost will increase when railway এতিয়া ৰেলৱে খালি টানেলৰ লাইন খিনি বনাব হাইৱে বহুত আগত আছিল so national highway NHIDCL has the full preparation railway will now also survey যে ফৰকাটিঙৰ পৰা গহপুৰক সংযোগী ৰেলৱে লাইন এটা কেনেকে বনাব পাৰে এতিয়া আপোনালোকে যদি চাই যে বগীবিলে ডিব্ৰুগড় আৰু লখিমপুৰক কানেক্ট কৰে না নুমলীগড় টানেলে ৰাস্তা আৰু ৰেল দুইটা দি মিডল আসামকো কানেক্ট কৰিব দিস ইজ এ গেম চেঞ্জিং প্ৰপোজাল এতিয়া আপোনালোকে ভাবিব যে হোৱাট ওয়াজ দ্য নেসেসিটি অফ স্পেন্ডিং such a huge money for this project so এই সংক্ৰান্তত মই কালিৰ ELF লৈকে আহিম আপোনালোকে জানে the situation of northeast is very strategic northeast is connected with mainland through a 22 kilometer chicken neck in case of war between an enemy nation and India jodi somebody bomb Bogibeel somebody bomb Kolia Bhumura then the connectivity is lost so this is a strategic project fully backed by Indian Army so this project has 4 stakeholders state government Indian Army Ministry of Road Transport that is NHIDCL and fourth the Indian Railway basically eto Kazirangak bypass koribor karone prothom proposal to asile যে নুমলীগড় গহপুৰৰ মাজত এখন ব্ৰহ্মপুত্ৰৰ ব্ৰিজ হ'ব আৰু কাজিৰঙা নেশনেল হাইৱে নাথাকিব ট্ৰাক আদিৰ মুভমেন্ট গহপুৰেদি নুমলীগড় দি হৈ উলাই যাব ইনিশিয়ালি ই কাজিৰঙাক
bypass koribor karne this project was conceived as a bridge. But jetia CDS Bipin Rawat asile ar NSA Ajit Doval asile আপোনালোকে মনত পেলাব যে এটা সময়ত মই frequently Ajit Dovalok লগ কৰিছিলো. That was nothing for কোনো বেলেগ কথা নাছিল for this project. দুটা জায়গা ঠিক হৈছিলে যে কলিয়া ভুমুৰাৰ কাখেদি কৰিব বা গহপুৰেদি কৰিব. So this was conceived at the highest level. Aru Ajit Doval aru Bipin Rawat thakute this was conceived as a strategic project for Northeast. Duta strategic project conceived kora hoisile Chicken Neck or Toledi railway line aru this tunnel. Today we are very happy, ami bahut extremely grateful je মুখ্যমন্ত্ৰী হৈ প্ৰথম বছৰতে দুটা কাৰণ আপোনালোকে জানিব মই মুখ্যমন্ত্ৰী হৈছিলো এটা ব্যাকগ্ৰাউণ্ডত যেতিয়া সিএ এজিটেশনত কোৱা হৈছিল যে আমি চিকেন নেকটো কাটি দিম আৰু নৰ্থ ইষ্টক আমি ইণ্ডিয়াৰ পৰা উলিয়াই লৈ যাম. When I took over as a CM, this matter was discussed at highest level with very seriously. Although Sarjit Alamadir, it was a statement, but that has been taken very seriously. Je eto JNUৰ পৰা ওলোৱা এটা স্লোগান আছিলে যে আমি চিকেন নেক কাটি দিম, কিন্তু আমি ইয়াক বহুত সিরিয়াসলি লৈছিলো. তিনটা কাম কৰা হল. এটা হল চিকেন নেকৰ থ্ৰদি তলেদি আন্ডাৰপাস. এতিয়া যেতিয়া আমি শিলিগুৰিলৈকে যাম আফটাৰ 5 years আমি খুৰংগৰ তলেদি যাম ৰেলৱে. And that is now railway is secured. The next effort will be to build a highway beneath that chicken neck toledi jabor karne jate upor pra chicken neck konobai bomb marileo the connectivity continue thake. So 2021 sonot daitto loye that was one angle. Second angle যে ধুবুৰীত আৰ্মিৰ বেছ এটা কৰা. আপোনালোকে যদি চাই শিলিগুৰিৰ পৰা হাসিমাৰাৰ পৰা ৰঙিয়ালৈকে আৰ্মিৰ কোনো বেছ নাছিল. সো টু প্ৰটেক্ট উত্তৰ পূব আৰু অসম আমি ধুবুৰীত আৰ্মিৰ এটা শিবিৰ আমি পালো. ELF মৰাণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এনে আহা নাই. ইট ইজ এ ভেৰি হাই ষ্টেক প্ৰজেক্টছ. কালি কিছুমানে ইয়াক এয়াৰপৰ্টৰ সিঙ্গাৰা চাহৰ লগত তুলনা কৰিছে, বাট এই প্ৰজেক্টটো সেই প্ৰজেক্ট নহয়. এইটো উত্তৰ পূৰ্বক ষ্ট্ৰেটেজিক সিকিউৰিটি দিয়াৰ প্ৰজেক্ট. এতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ হৈ আছে. আজিকালি যুদ্ধত গাঁৱত টাউনত বম নামাৰে, ইনফ্ৰাত বম মাৰে. যদি ডিব্ৰুগড় বিমানবন্দৰত বম পৰে তেতিয়াহলে ফ্লাইট কৰ পৰা উৰিব, যুদ্ধ জাহাজ কৰ পৰা উৰিব. এণ্ড ELF মৰাণ এইটো খুব ষ্ট্ৰেটেজিক লোকেশ্যনত. দিছ ইজ 200 কিলোমিটাৰ ফ্ৰম চাইনা, 70 কিলোমিটাৰ ফ্ৰম মায়ানমাৰ. চ' কালি ইণ্ডিয়ান এয়াৰফৰ্চৰ এয়াৰ চিফ মাৰ্শ্বাল প্ৰধানমন্ত্ৰীৰ উপস্থিতি ই সিঙ্গাৰা চাহৰ লগত নহয়. ইট ৱাজ এ ভেৰি ষ্ট্ৰং মেছেজ that India is ready to face enemy. If you remember 1962 অসমক বিদায় দিয়া হৈছিল যে we cannot protect Assam. My heart goes for Assam. But today আমি সিদ্ধান্ত লৈছিলো
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছিলে যে সেই বাক্যষাৰ যাতে ভৱিষ্যতে কেতিয়াও দোহাৰাৰ আৰু সময় নাহে সো অৰুণাচল প্ৰদেশত স্ট্ৰেটেজিক ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ আছে টাৱাঙলৈকে ৰেল লাইন যাব হাইৱে দুটা হাইৱে বনি আছে বাট অৰুণাচলৰ পিছতে আসাম is the backup state a strategic theater the Ahom ekhon in case of war Assam is very very strategic so Moran ELF the Numoligor Gopur terminal tunnel and railway corridor beneath the chicken neck these are very very important strategic projects কালি যদি আপোনালোকে ন্যাশনাল টিভি চাইছিলে ইভিনিঙত অল ইণ্ডিয়াৰ টপ ডিফেন্স এক্সপাৰ্ট তেওঁলোকে একেলগ হৈ কৈছিল যে এই যি ইএলএফ মৰাণৰ যিটো মেছেজ ই এটা ইণ্ডিয়াৰ সিকিউৰিটিৰ কাৰণে এটা বহুত ডাঙৰ মেছেজ কালি হু ইজ হু অফ ইণ্ডিয়াছ ডিফেন্স এক্সপাৰ্টছ were in the television studio. Enekwa emergency landing facility, Ahomot, one has been conceived, another one has been conceived, but there will be 4 and 5 more. Karon, we have to build lot of strategic assets in the northeast and Assam. Jibilak threat across the border ahe ba amar bhitorer pra jibur kotha koy ami yak bahut eta seriously lolehe we can remain a secure nation and secure state so bridgeor pra tunnel this is a strategic decision it is not only an economic decision but strategic decision civil administration ok bahut sahay kore Gopur aru Numoligorok connect korar loge loge amar prottekhon jilate etia Brahmaputror logot connectivity ahi gol Tinisukia jilat Bogibil Dhola Khodia bil Dibrugarh jilat Bogibil amar Jorhat Majuli dolong গোলাঘাট বিশ্বনাথ দলং বা গহপুৰ দলং টানেল আৰু কলিয়াবৰ এতিয়া আমি গ্যাপ কোট আছে নগাঁও এণ্ড মৰিগাঁও আমাৰ এতিয়া নেক্সট প্ৰপোজাল আমি অলৰেডি কাম কৰি আছো জাগিৰোডৰ সেমি কণ্ডাক্টৰ পৰা মৰিগাঁও আৰু দৰঙক কানেক্ট কৰি ভুটানলৈকে Odalguri Bhutanolike eta national highway nirman kora. So this proposal is also under active consideration. Semiconductor will be connected with Bhutan's boundary through Odalguri. This project is also under active consideration JTIT announced hobo pare. So moi Pradhan Mantri Dangoriyak dhonnobad dim. তেওঁ স্ট্ৰেটেজিক এসেট নিৰ্মাণ কৰিছে লগত যুদ্ধৰ আমি আশংকা কৰো কিন্তু যুদ্ধ অহাটো আমি কোনেও নিবিচাৰো যে যুদ্ধ আহক সো এই এসেট বিলাক নিৰাপত্তা সিকিউৰিটি এসেট হলেও ই বেছিকৈ সিভিলিয়ান কামত বেছিকৈ আহিব আৰু সেই কাৰণে অসম চৰকাৰে এই এসেট বিলাকত এক্টিভ পাৰ্ট লৈছে এই এসেটত যিমান জিএসটি হ'ব আসাম চৰকাৰে 50% ৰেসপন্সিবিলিটি এই এসেটটো আসাম চৰকাৰে লৈছে there will be contribution from Assam government also ELF যিটো মৰাণ হল অসম চৰকাৰে আমি আৰু চিঠি লিখিছো যে আমাক ELF লাগে আৰু বেছি
মিলিটাৰী ৰিজনতো এয়াৰ ফ'ৰ্চে চাব আমি সিভিল ৰিজনত কৈছো যাতে বানপানী হলে এয়াৰ ফ'ৰ্চ C-130 can land with relief material কাৰণ হাইৱে বিলাক ওপৰত কালি আমাৰ যেটো এয়াৰ শো হৈছিলে তাতে আপোনালোকে দেখিছে যে লাষ্টত আৰু প্ৰধানমন্ত্ৰীও C-130 ট্ৰান্সপোৰ্ট ভেহিকলত অৱতৰণ কৰিছে ট্ৰান্সপোৰ্ট ভেহিকলছ আৰ ফৰ ডুৱেল ইউজ ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰত ই মেক্সিমাম হেল্প কৰে বানপানীৰ সময়ত ই খাদ্য বস্তু লৈ যাব গাড়ী লৈ যাব পেট্ৰল লৈ আহিব ডিজেল লৈ আহিব সো all these strategic assets are for dual uses কিন্তু আজি জি ইণ্ডিয়াৰ যিবিলাক এনিমি আছে internal and external they are comparing this asset to Saru Singarar logot because they are already hand in glove তেওঁলোকে ইতিমধ্যে ৭০ ৰাষ্ট্ৰৰ লগত লগ লাগি আছে কাজিৰঙাৰ এলিভেটেড কৰিডৰ হলেও সমালোচনা কৰে আৰু স্ট্ৰেটেজিক এছেট নিৰ্মাণ কৰিলেও সমালোচনা কৰে মই ভাবো যে নাও এনিমিজ আৰ ৱেল এৱাৰ সিএ আন্দোলনৰ সময়ত জেএনইউৰ পৰা যিমান কথা কোৱা গৈছিল মই extremely proud and happy that during my tenure as a first year we have taken care of every slogan now ওপৰত কাটিব পাৰিব মাটি তলত ৰেলখন কেনেকৈ কাটিব পাৰিব now it is impossible চিকেন নেকক লৈ যেটো ব্ল্যাকমেইলৰ ৰাজনীতি চলিছিল now it is over so মই ভাবো these are the golden period for Assam স্বৰ্ণিল খন অসমৰ বিকাশ উন্নয়ন নিৰাপত্তা আৰু no prime minister will say my heart goes for Assam the ভাৰতৰ যিমান prime minister আহিব এতিয়া কব they will defeat enemy from the soil of Assam this is the difference my heart goes for Assam too will defeat enemy from the soil of Assam এই পৰিৱৰ্তনটো আমি যোৱা 5 বছৰত দেখা পালো definitely tunnel is a new concept বিশ্বৰ দ্বিতীয় টানেল ৰেড কাম ৰোল অসমৰ প্ৰথম সেইকাৰণে মই আপোনালোকক টানেলটোৰ বিষয়ে অলপমান এটা টেকনিক্যাল প্ৰেজেন্টেশন দিব যাতে আপোনালোকে বুজি পায় will also make available the copy of the presentation to you আপোনালোকে যাতে ইয়াৰ বিষয়ে গৱেষণা বা যি ধৰণে ব্যৱহাৰ কৰিব খুজে কৰিব পাৰে just চক্ৰৱৰ্তী presentation NHI DCL and our PWD National Highway give you a joint presentation নমস্কাৰ স্যাৰ এইটো আমাৰ পিন টিউব আন্ডাৰৱাটাৰ ৰোড ৰেল মাইক আছে না নাই লৈ লওক গহপুৰ আৰু নুমলীগড়ৰ মাজত এইটো স্যাৰ আপুনি এটা কাম কৰক ল্যাপটপটো তলত কৰি বহি পেলাই কৰি দিয়ক তেতিয়া শুনা পাব দুইখন চকী ওচৰত লৈ লওক আপুনি এইটো মাইক অন কৰি লওক এইটো ওয়ার্ল্ডৰ সেকেন্ড সারে কলে আন্ডারওয়াটার রেল কাম রোড টানেল ফার্স্ট টু জার্মানি ডেনমার্ক কানেকশন স্যার এইটো বাল্টিক সি তলত আছে আৰু ইন্ডিয়াৰ ফার্স্ট আন্ডারওয়াটার রেল কাম রোড টানেল আৰু সারে কৈছে ফোর্থ রেল কাম রোড ক্রসিং এক্রস রিভার ব্রহ্মপুত্র ব্যাক সাইড এটা যদি আমি চাও স্যার জিওগ্রাফিক্যাল ম্যাপখন দেখা পাম আমি এই NH-15 যেটো আমাৰ দুই পিনৰ গহপুৰ আৰু নুমলীগড়ৰ ৰাস্তাটো আমি দেখাইছো আৰু তাত কেনেকে টানেলটো আহিব ৰঙাৰে দেখুৱা গৈছে স্যার যদি আমি নেক্সট সাইজলৈ যাও স্যার এইটো এটা স্কিমেটিক ডায়াগ্রাম স্যার আমি কি ধৰণে ৰঙাটো ৰেলৱে লাইন স্যার আৰু নীলাটো জাহাজ আমাৰ ৰাস্তা ৰোড আহি দুইটা লগ হৈছে স্যার ৰঙাটো ৰেল লাইন আৰু নীলাটো নেশনাল হাইৱে ব্লুটো স্যার হাইৱে
দুইটা লগ হৈ নদীৰ মাজেৰে ক্ৰছ কৰি পেলাই আকৌ আমি দুটা ছেপাৰেট এপ্ৰ'চেৰে গুচি গৈছোঁ ছাৰ টানেলটোত একলগ হ'ব টানেল পাৰ হোৱাৰ পিছতে দে উইল ছেপাৰেটেড দেন ছাৰ আমাৰ এইটো যিটো গহপুৰ এইটো ছাৰ এটা জাষ্ট আমি কি ধৰণে আহিছোঁ ছাৰ দুই পিনৰ পৰা আহি আমি লগ পাম আকৌ এনিমেশ্যন এটা দিছোঁ ছাৰ দি পেলাই ৰেল এলাইনমেণ্ট ৰোড এলাইনমেণ্ট টোটেল 33.77 কিলোমিটাৰ ছাৰ ইয়াৰ বেনিফিটখিনি ছাৰ ইয়াৰ যিটো কাৰেণ্ট ট্ৰেভেল আমাৰ যিটো গহপুৰ নুমলীগড় 240 কিলোমিটাৰ আৰু এইটো 6 ঘণ্টামান লাগে মিনিমাম পাৰ হ'ব আমাৰ লগ পাবৰ কাৰণে এতিয়া আমাৰ এইটো ডিষ্টেঞ্চটো 34 কিলোমিটাৰ হৈ যাব আৰু ছাৰ ই ট্ৰেভেল টাইম যিটো জাৰ্ণি টাইম আমাৰ 20 মিনিটলৈকে আহিব আৰু যদি আমি আৰু এভাৰেজ যিটো স্পীড আছে আমাৰ এইটো 100% বাঢ়ি যাব ছাৰ এইটো 240 কিলোমিটাৰ আমি 34 কিলোমিটাৰত ক্ৰছ কৰিম 6 ঘণ্টাৰ পৰা 20 মিনিটৰ ভিতৰত আৰু ছাৰ এনভাইৰনমেণ্ট আৰু নেভিগেশ্যন ইণ্টাৰেষ্ট যিটো আছে সেইখিনি গোটেইখিনি কাজিৰঙা নেশ্যনেল পাৰ্কৰ এইটো টেক কেয়াৰ ইয়াৰ প্ৰব্লেম নাথাকে বৰ্ডাৰ কানেক্টিভিটি আৰু ক্ৰছ বৰ্ডাৰ ট্ৰেড ইয়াত বাঢ়িব আৰু আন এটা ইণ্টাৰেষ্টিং ছাৰ ষ্ট্ৰেটেজিক পইণ্ট অফ ভিউৰ পৰা নাগালেণ্ড ডিমাপুৰ আৰু অৰুণাচল প্ৰদেশৰ মাজত যিটো এক্সিষ্টিং 260 কিলোমিটাৰ আছে এইটো এৰাউণ্ড 170 কিলোমিটাৰলৈ আমি কমিব আৰু এইটো হাই স্পীড কানেক্টিভিটি ইন আছাম আৰু অৰুণাচলৰ মাজত হ'ব আৰু উইল অগমেণ্ট টুৰিজিম ইন নৰ্থ ইষ্ট আৰু ইয়াৰ আন এটা দিশ হ'ল এমপ্লয়মেণ্ট জেনেৰেশ্যন যদি আমি চাওঁ প্ৰায় 80 লাখ হিউমেন ডেজ আমি পাম আৰু এইটো প্ৰজেক্ট এটা মাইল ষ্টোন আমাৰ অভাৰঅল অসমৰ আৰু উত্তৰ পূবৰ ডেভেলপমেণ্টৰ কাৰণে কানেক্টিভিটি ক্ষেত্ৰতো ইয়াৰ যদি আমি টেকনিকেল ফিচাৰখিনি চাব যাওঁ এইটো গহপুৰ NH 15 বুলি কয় আমাৰ উত্তৰ পাৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণ পাৰে নুমলীগড় আছে NH 17 টোটেল আমাৰ লেংথটো হৈছে 33.7 কিলোমিটাৰ টানেলৰ যিটো লেংথ আছে 15.79 কিলোমিটাৰ লেংথ অফ এপ্ৰ'চেছত দুই চাইডে মিলি 17.91 কিলোমিটাৰ আছে গহপুৰৰ 10.15 কিলোমিটাৰ আৰু নুমলীগড়ৰ পিনে 7.76 কিলোমিটাৰ এই কামটো হওঁতে 5 বছৰ লাগিব ইয়াৰ বৰ্তমান কনষ্ট্ৰাকশ্যন কষ্ট 11,982.36 কোটি সময়ত এইটো বাঢ়িব কাৰণ অন্য কিছুমান আনুষংগিক কাম আহি আছে আৰু যিটো টোটেল প্ৰজেক্ট কষ্ট আছে 18,662 কৰোৰ আমি ৰাখিছোঁ তাৰে মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট আৰু মিনিষ্ট্ৰী অফ ডিফেন্সৰ মাজত 80 আৰু 20% ভাগ কৰা হ'ব আৰু অসম চৰকাৰে ইয়াৰ 50% SGST লৈ প্ৰায় এৰাউণ্ড 540 কোটি টকাৰ ইয়াত কণ্ট্ৰিবিউট কৰিব আৰু এইটো আমি কৈছোঁ আগতে ফাৰ্ষ্ট অফ এইটো দেশৰ প্ৰথম হ'ব 22 লেন হাইৱে হ'ব ইয়াৰ আৰু ওৱান অফ দ্য এটা টিউব থাকিব ৰেল কাম ৰোডৰ কাৰণে আৰু 4 লেন কানেক্টিভ ফেচিলিটি থাকিব ইয়াতে নৰ্মেল টাইমত আৰু ৰেলৱে ফেচিলিটি বৰ্তমান আমি ইমাৰ্জেঞ্চি কৈ আছোঁ কিন্তু এইটো সময়ত এইটো ব্যৱহাৰ হ'ব আৰু দুইটা টিউবৰ মাজত আমি 500 মিটাৰৰ দূৰে দূৰে দুইটাৰ লগ লাগিবৰ কাৰণে ক্ৰছ পেচেজ কিছুমান আমাৰ দিয়া গৈছে ইণ্টাৰেষ্টিং মেক্সিমাম ডেফ্থ ছাৰে কৈছে 57 মিটাৰৰ পৰা 52 মিটাৰ ভেৰি কৰিব ফ্ৰম দ্য ৰোড বেড লেভেল অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰৰ বেড লেভেলৰ পৰা 187 পৰা 170 মিটাৰ ফিটলৈকে যাব আৰু ইয়াৰ আৰু ইণ্টাৰেষ্টিং এটা এই হ'ল আমাৰ চৰংগীয়া মুককচেলেং ৰেলৱে আৰু ফৰকাটিং মৰিয়নি এই দুটা কানেকশ্যন এটা থাকিব আমি যদি ক্ৰছ ছেকশ্যনটো চাব যাওঁ ইয়াৰ 12.5 মিটাৰ ডায়ামিটাৰ থাকিব ৰাউণ্ড এইটো গোলাকাৰ হ'ব আৰু তাৰ মাজত আমাৰ একপিনে এটা ৰাস্তা থাকিব দুটা ৰাস্তা আৰু একপিনে ৰোড কাম ৰেল থাকিব দুটা ছাৰ ইয়াত থাকিব আৰু ইয়াতে এটা ইণ্টাৰেষ্টিং মোক সোমাইটো ছাৰ কোনোবাই সুধিছিলে অক্সিজেন কেনেকৈ আহিব ছাৰ ইয়াতে ভেণ্টিলেশ্যন ছিষ্টেম আছে ফ্ৰেছ এয়াৰ ডাক্ট আছে আপোনালোকে যদি চাই ইয়াত দেখাই পাব ফ্ৰেছ এয়াৰ ডাক্ট দুটা এইকেইটা আছে গতিকে ইয়াত সেই ধৰণৰ কোনো এই সম্পূৰ্ণ ব্যৱস্থা লোৱা গৈছে টেকনিক অক্সিজেনক ডাকেদি অক্সিজেনক কানেক্ট কৰি থাকিব এইটো ছাৰ কি ধৰণে আমি ৰোড কাম ৰেল এটা জাষ্ট ছাৰ দেখুৱাইছোঁ কি ধৰণৰ ফিনিছ প্ৰডাক্টটো কি ধৰণে আহিব এইটো গহপুৰ ছাইডৰ টোটেল আমাৰ টানেল বৰিং মেচিন মানে ছাৰ আমি টানেলটো কান্দি গৈ পেলাই আমি আগবাঢ়ি গৈ থাকিম সিটোৱে মুখলৈকে এইটো বহুত মডাৰ্ণ টেকন'লজি বিদেশত বহুত ব্যৱহাৰ হৈছে আৰু এতিয়া আমাৰ ভাৰতবৰ্ষতো এইটো এই ধৰণে ব্যৱহাৰ কৰি টানেলটো কমপ্লিট কৰা যাব আৰু নদীৰ তলত কেনেকৈ আমি কাটিম এইটো আমাৰ এই ধৰণৰ কাঠ ছেকশ্যন আমি কয় তাৰ তলত আমি তললৈ কামখিনি আৰম্ভ কৰিম এইটো এটা আমি দেখাইছোঁ ৰেল কেনেকৈ গৈ আছে এইটো ফাইনেল প্ৰডাক্টবিলাক আৰু এইটো ইয়াৰ মাজত যিটো মই কৈছিলোঁ 500 মিটাৰৰ দূৰে দূৰে আমাৰ ইমাৰ্জেঞ্চি পেচেজ থাকিব দুইটা টানেল কানেক্টিভিটি আৰু এইটো আমাৰ এই ধৰণে থাকিব আপোনালোকে দেখিছে কিজানি লগাব ৰেল আৰু ৰোড টানেলটো কানেক্টেড কৰি থাকিব এভৰি 500 মিটাৰ যদি ফৰ এক্সিট
কিবা কাৰণত ৰোড টানেলটো বেয়া হ'লে ৰেল টানেল বেয়া হ'লে ৰোড টানেল চ' এই এক্সিটৰ সুবিধা থাকিব নুমলীগড়ত আমি গৈ পেলাই ফাইনেলি কেনেকৈ ওলাম ছাৰ এইটো আৰু এটা ভিডিঅ' এটা আছে ছাৰ সৰু ছাৰ উইথৰ পাৰ্মিশ্যন আহিছে এইটো ছাৰ গহপুৰত আমি ইণ্টাৰচেঞ্জ যিটো আমাৰ হাইৱে আছে তাৰ পৰা আমি এটা লুপ লৈ পেলাই গৈ ছাৰ আমি তালৈকে সোমাম টানেললৈ যাম ছাৰ এই ধৰণে আমাৰ মেজৰ ব্ৰিজো থাকিব এপ্ৰ'চত ছাৰ সৰু সৰু দুখন ব্ৰহ্মপুত্ৰৰ ব্ৰিজো থাকিব মাজত ওপৰত এপ্ৰ'চত ট্ৰেইন লাইনটো অলপ আগৰ পৰা হ'ব ই ডেফ বেছি লাগিব ৰোডটো অলপ কম হ'ব ট্ৰেইনৰ টানেলটো ডাঙৰ হ'ব ৰোডৰ টানেলটো অলপমান সৰু হ'ব শ্লোপ বেছি লাগে ট্ৰেইনত ক্ৰছিঙৰ দুইটা কানেকশ্যন ইয়াত আছে ভিডিঅ'ত আহিছে 500 মিটাৰ দূৰে দূৰে আছে ফাইনেলি আমি নুমলীগড় পালোঁ চাইডেও দলং আছে ছাৰ দুইটা ফালে দুখন ব্ৰহ্মপুত্ৰৰ দলঙো থাকিব কাৰণ ব্ৰহ্মপুত্ৰৰ পানী হ'লে বহুত আগলৈকে গুচি যায় ইণ্টাৰচেঞ্জটো পাই ছাৰ আমি আকৌ মেইন ৰাস্তাত উঠি যাম ছাৰ এইটো চিমলেছ কানেক্টিভিটিৰ কাৰণে আণ্ডাৰপাছ আগতে গোটেইখিনি ব্যৱস্থা কৰা গৈছে ইয়াতে গহপুৰৰ ফালে এখন ফ্লাইঅভাৰ হ'ব ফ্লাইঅভাৰ মানে দলং হ'ব নুমলীগড়ৰ ফালে টানেল পাৰ হৈ
যেটো আমাৰ ৰাস্তা হ'ব 7 কিলোমিটাৰ and 11 কিলোমিটাৰ তাতে আমাৰ দুখন আকৌ ব্ৰহ্মপুত্ৰ মানে বালি বহুত যেহেতু বালি থাকে তাৰ ওপৰত দুখন দলং থাকিব ইয়াত এটা ইন্টাৰেষ্টিং কথাটো হ'ল ৰেল লাইন নাথাকে স্লোপটো এনেকুৱা বনোৱা হ'ব it will act as a railway line slope যাতে কিবা কাৰণত ৰেলক আমাক দৰকাৰ নাই গাড়ী যাব লাগে হেফালদি সো গাড়ীও হেফালদি যাব পাৰে স্লোপটো এনেকে নিৰ্মাণ কৰিব যাতে স্লোপটোৱে ৰেলৱে লাইন টাইপ হ'ব আৰু স্লোপটো বা গ্ৰাউণ্ড খনেদি গাড়ীও যাব পাৰিব ৰেলো যাব পাৰিব ফৰ ডুৱেল ইউজ নহয় জানো ইয়াত হিল নাথাকে সিমেন্টেদি বনাওতেই এনেকে বনাই দিব যাতে ৰেলৱে স্মুথলি যাব পাৰে আৰু ইন টাৰ্মস অফ ইমাৰ্জেন্সি যাতে embedded ballastless rail. embedded Ballastless rail. embedded ballast Less. less rail তাৰমানে ই হিল আৰু হেৰি নাথাকে সিমেন্টটো যেটো কংক্ৰিট হ'ব তাতেই ৰেল লাইনটো এমবেডেড হৈ থাকিব so very very highly sophisticated and technological so it is a big win for Assam big win for Northeast মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনালোকে জানি ভাল পাব এই প্ৰজেক্টটো যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ তাত গৈছিলে ই অকল ৰাস্তাৰ আছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে কৰিছ যদি let us do it বহুত বেছি ভাল কৰি কৰ আমি যেটো মই 6 মাহ 7 মাহ আগতে আশা কৰি আছিলো but prime minister insisted that it should be road come rail সেই কাৰণে the project gets from 11,000 crore to it went up to 18,000 crore আৰু নিতিন গাডকাৰী ডাঙৰীয়াই ইয়াক almost day to day he monitored about the projects last 5 years we work as a গাডকাৰী ডাঙৰীয়াৰ তাতে 6-7 বাৰ ৰিভিউ মিটিং হৈছে ডিসকাশন হৈছে মাটি কোন ফালদি যাব কি ফালদি যাব micro detail review has been taken by Gadkari ji Ajit Doval Bipin Rawat in for last 5 years they are working very hard for this project but finally prime minister has broadened the vision like anything যে অকল ৰাস্তা নকৰিবি ৰেলৱান আৰু তাত আৰু বহুত strategic features আছে যিমানখিনি ময়ো না জানো now it is one of the best tunnel আৰু it will be another engineering marvel in Assam যদি আমি টাইমত কমপ্লিট কৰিব পাৰো we are starting the land acquisition process from within next 2-3 days alignment আমাক দিয়া already হৈছে we are starting the process আৰু আমি ভাবো যে we will be able to complete it on time Sir, a few clarifications on this. The underwater part of the tunnel is 15 kilometers. Is it like that? And if the main underwater part of the tunnel? Main जो tunnel होगा twin tube tunnel is 15.79 kilometers which will be done by the TBM machine. And both the twin tubes are accessible for both road and rail? yes No, one tube one will tube be for rail one tube for road road. and both will be road will be four lane na? 2 lane in each tube sir. ha So 2 lane plus 2 lane. 2 lane so rail will be 2 lane दो रेल चल सकते हैं नहीं सर एक ही ट्रैक रहेगा एक रेल एक रेल और गाड़ी कितना जा सकती गाड़ी दो एक ट्यूब में 2 लेन्स होंगे और गाड़ी टोटल 4 लेनिंग होगा कि टोटल 2 लेनिंग ही टोटल 4 लेनिंग होगा सर. टोटल 4 लेनिंग होगा so 4 लेनिंग रोड and 1 रेलवे लाइन जब रेलवे चलेगा इमरजेंसी में तो एक ट्यूब में हमारा रोड मूवमेंट होगा और एक ट्यूब में रेलवे मूवमेंट होगा बेसिकली रेल নহলে 4 लेनिंग रेल खन चलिले it will be 2 लेनिंग Also, another clarification: who would be controlling the movement in the tunnel? Will it be with the? it will be railways a or- project of NHIDCL Yeah, but then because your tunnel is being also used for the road, so रेलवे
it is a functional working, so that they will work. But obviously, railway tunnel will be controlled by railway for operational purpose. NHIDCL will control the road tunnel, but the entire project will be done by the NHIDCL. So even the railway part will also come under NHIDCL. So these projects will be implemented by NHIDCL with the help of other three stakeholders: state government, Ministry of Defense, and Indian Railway. Sir, you talked about the chicken neck, and can you please tell us how this project will help us in bypassing the threats of chicken neck? Now this is another project. Chicken neck is another project. So already Union Cabinet has approved a 2-lane railway track beneath the chicken neck. So this project has nothing to do with that project. What I was trying to emphasize that 3 critical projects: 1, tunnel; 2, railway track, Toledi chicken neck, and ELF. These are all for fortifying Assam. Yate tunnel bilakot jeneke Otol tunnel ase, this is a very simple technology. ইয়াত কিছুমান ডাক লাইন থাকে ওপৰত। এতিয়া আমি মুম্বাইটো টানেল দিয়ে যাওঁ, তো টানেল হলে ইয়াক অক্সিজেন ডাক লাইন বাহিৰলৈকে উলিয়াই থাকে, যাতে সেই ডাক লাইন দি এনাফ অক্সিজেন টানেলটোত সোমাই থাকিব পাৰে। नहीं, वो वेंटिलेशन सिस्टम इंडिपेंडेंट रहेगा सर, वो फंक्शनल रहेगा टनल के पूरे लेंथ। दिस इज ए नॉर्मल टेक्नोलॉजी। जेतिया टानेल बनाय तात वेंटिलेशन सिस्टम থাকে, ডাক লাইন দি তাক ওপৰলৈকে লৈ যায়। পানীৰ লগত লিংক কৰিলে তো পানী সোমাব, সো ওপৰৰ লগত তাক লিংক কৰে, পানীৰ ওপৰত এনেকে লাইন বহিব, সি ওপৰৰ পৰা অক্সিজেনটো ট্ৰেক কৰি ভিতৰত লৈ আহিব। So you were emphasizing on the fact that these projects like this twin tunnel, which will be an engineering marvel in its own way, and the ELF or the deployment of a new army base in Dhubri have all very important strategic importance. Would you highlight a bit in terms of Assam has seen 1962 war because we do not have any assets at that point of time. We have backed up to Tezpur. Even we have evacuated Tezpur. So Government of India is building lot of assets in Arunachal as well as in Assam. However, during the CA movement, there was open threat that will cut chicken neck. So all these threat perception has been taken into calculation, and lot of projects to secure Northeast has been sanctioned, is being sanctioned by Honorable Prime Minister, because he is in no mood to say that my heart goes for Assam. That is why he is altering the narrative, and there are lot of activity around Assam is going on, which many things I am also not privy, but securing Assam and securing Northeast is one of the biggest thrusts of Narendra Modi government. But your opposition in light of the ensuing election is also trying to criticize center and your government over this infrastructure. Because they do not know the seriousness, the depth. Jodi কোনোবাই ইমান কথা জানিলেহেঁতেন, চাহ আৰু চিঙাৰ লগত তুলনা নকৰিলেহেঁতেন নহয়। তেওঁলোকৰ in order to run a government, in order to work for the security of state, আপোনাৰ depth থাকিব লাগিব। You have to understand. মানুহে এনেই যদি বহি থাকে, নাই নাই সব ঠিক আছে, কালি যদি enemy nation আমাক attack কৰি দিয়ে, how we will protect ourselves? So for them, they do not realize the depth of national security and the kind of vulnerability we lived. আমি কিমান বিপদৰ মাজত উত্তৰ পূব আছো। We are surrounded by Bangladesh, China, Myanmar, ইমান international border surrounding কৰা
বেলেগতো ৰাজ্য নাই সো নৰ্থ ইষ্টৰ ষ্ট্ৰেটেজিক ইম্পৰ্টেন্সটো ভাৰত চৰকাৰে বুজি পাওঁতে বহুত দেৰি হ'ল otherwise all these projects should have been long back হ'ব Sir, we are giving you a very serious briefing. So I don't want to, by taking names, মই নিজে এই ব্রিফিং তো তুলুঙা কৰি দিব খোজা নাই. This is a very serious briefing আমি আপোনালোকক দিছো. Normally অসমৰ জাৰ্নেলিষ্টক ইমান serious briefing নিদিয়ে. Even this presentation I took special permission from Government of India. আপোনালোকক দেখুৱাবৰ কাৰণে গতিকে এতিয়া কাৰোবাৰ নাম লৈ পেলাই মই এই প্ৰেজেন্টেশনটোক তুলুঙা কৰি দিব খোজা নাই খালি আপোনালোকক মই এটোৱে বুজাইছো whether it is ELF Moran or the tunnel or the railway line Mati Toledi in Chicken Neck position, these are very very serious national security projects. Agot ebur nasile hekane koisil my heart goes for Assam. But PM is in no mood je ami eneke noko ami aru ebar historical mistake nokoru. So ekarne etia karubar naam lole this entire presentation to tulunga hoi jabo. There are, I have already listed out, infrastructure projects are for two reasons. Jeneke moi kolo, je Kamaikhat rupue hobo. Nothing to do with the strategic location. It is a civil infrastructure. Moi najana koyo. Kan Chief Minister e bahut janar, I never know. Jeneke moi eta horu kotha koisu. Guwahati Airport আমি MDO বনাই আছো maintenance MRO maintenance and repairing of airports aeroplane that is a civilian project মই foundation কৰিম কিন্তু মিছাত already Hindustan Aeronautics Limited already MRO বনাই পেলালে বাট মোক উদ্বোধন কৰিব মাতা নাই আধাৰখিলা কৰিব পতা নাই Can that is for army helicopter and army aircraft. So these project apnaloke dekhise je MOD is contributing 20% for these projects. Kali jitu ELF Moran hol that portion is under Indian Air Force. So moi apnalokok strategic depth tour kotha koisu. Je how Assam and Northeast security is the top priority of Narendra Modi government. Sir, one question on Kamakha can you take? Sir, it has got the green light after a legal battle. Sir, हिंदी में बताइए वो चलता है वो. कामाख्या में जब कॉरिडोर बनाने का बात हुआ पूरा देश में कोई लोगों ने र्यूमर सलाह दिया कि ये कामाख्या मां का इकोसिस्टम को अफेक्ट करेगा गुवाहाटी हाई कोर्ट ने मैटर को बहुत ही सीरियसली लिया और हमको बोला गया कि आप अभी कंस्ट्रक्शन मत कीजिए हम IIT गुवाहाटी और इंडियन हाइड्रोलॉजिकल इंस्टीट्यूशन से हम स्टडी करवाना चाहता हूं कि ये प्रोजेक्ट क्या कामाख्या मंदिर का इकोसिस्टम में कुछ इफेक्ट करेगा हम लोगों का दलील था कि ये मंदिर का बाहर में प्रोजेक्ट होगा मंदिर का अंदर ये प्रोजेक्ट नहीं जाएगा फिर भी गुवाहाटी हाई कोर्ट ने एक डिटेल स्टडी का निर्देश दिया 2 साल वो स्टडी चले और अभी स्टडी ने ये बोल दिया है कि ये मंदिर का इकोसिस्टम का साथ कोई संबंध नहीं है ये बाहर होने वाला एक प्रोजेक्ट है इसीलिए गुवाहाटी हाई कोर्ट हैज गिवन अस द ग्रीन सिग्नल टू गो अहेड और L&T को काम मिला है करीबन 600 करोड़ का लागत से अभी कामाख्या कॉरिडोर बनाने का काम भी
शुरुआत हो जाएगा. Sir, Sir, one on last the- question. Sir, when the tunnel will be completed, so who will look after the maintenance of the tunnel? NHIDCL. Both the highway is already with NHIDCL. 15 years का मेंटेनेंस है सर. और ये जो बनाएगा वो तो 15 साल मेंटेन करेगा. बट दिस विल बी एसेट ऑफ नेशनल हाईवे इंफ्रास्ट्रक्चर डेवलपमेंट कॉर्पोरेशन. ये उनका एसेट होगा. 5 ইয়াৰ্ছত ইয়াক আমি কমপ্লিট কৰিম. অহাবাৰ ইলেকশ্যনৰ আগত ইয়াক কমপ্লিট কৰিম. অসম মানুহে আহিলে 10 বছৰ আগত যদি কোনোবা আহিছিল আজিয়ে বুজি নোপোৱা হৈছে তেতিয়া আৰু দিগদাৰ হ'ব. আৰু আপোনালোকে যদি চাই প্ৰথমবাৰ এনেকুৱা এখন চৰকাৰ আহিছে যে প্ৰজেক্টবোৰ গুৱাহাটীত নহয়, কাজিৰঙা, গহপুৰ, ডিব্ৰুগড়, ধুবুৰী, বৰাক ভেলীত যদি 22,000 কোটিৰ প্ৰজেক্ট, কাজিৰঙা নুমলীগড়ৰ এৰিয়াৰ ভিতৰতে 18+7 এলিভেটেড কৰিডৰত 7, টানেলত 18, 25,000. তাৰপিছত ধুবুৰীত ফুলবাৰী ব্ৰিজ অহা 2 বছৰত কমপ্লিট হৈ যাব. চ' প্ৰজেক্টছ আৰ স্প্ৰেডেড এক্ৰছ দ্য ষ্টেট. আগতে কি আছিল এক জেগাতে কৰি থাকক. এতিয়া মই কৈছোঁ জিলাই ব্ৰহ্মপুত্ৰৰ দলং. মই গেপ উলিয়ালোঁ ৰাতি আজিৰ পৰা কেইদিনমান আগতে যে ডিব্ৰুগড়ত বগীবিল, তিনিচুকীয়াত আমাৰ ঢলা শদিয়া, কাজিৰঙা আমাৰ যোৰহাট, মাজুলী, নুমলীগড়, গহপুৰ, গোলাঘাটো কাভাৰ হৈ গ'ল. এতিয়া ক'ত কাভাৰ হোৱা নাই? শিৱসাগৰ আৰু মাজুলীৰ মাজত এখন দলং লাগে, নগাঁও মৰিগাঁৱৰ মাজত দলং লাগে. তেতিয়া অসমৰ ইচ এণ্ড এভৰি ডিষ্ট্ৰিক্ট উইল হেভ এ ব্ৰিজ. কামৰূপ ৰুৰেলত দৰঙত হৈ গ'ল নাৰেংগী কৰোৱা, কামৰূপ মেট্ৰ'ত হৈ গ'ল গুৱাহাটী নৰ্থ গুৱাহাটী শৰাইঘাট, ৰুৰেলত হৈ গ'ল পলাশবাৰী শুৱালকুছি, গোৱালপাৰা ধুবুৰী হৈ গ'ল ধুবুৰী ফুলবাৰী. চ' গোটেই ব্ৰহ্মপুত্ৰ নদীত সকলো জাগাতে এতিয়া কানেক্টিভিটি আছে. 2টা কানেক্টিভিটি মিজ হৈ আছে, শিৱসাগৰ আৰু নগাঁও মৰিগাঁও আৰু বা নগাঁও দৰং. চ' এই 2টাও আমি লাইনত আছোঁ. আৰু সিদিনাখন আপোনালোকে জানে যে মাজুলী আৰু নিমাতীৰ দলঙৰ কামো অলৰেডি আৰম্ভ হৈ গ'ল. চ' কোনো প্ৰজেক্ট বোলে ই আপাৰ আছামক দিছে, লোৱাৰক দিয়া নাই, লোৱাৰক দিছে, মিডিলক দিয়া নাই, মিডিলক দিছে, বৰাক ভেলীত দিয়া নাই. আপোনালোকক আৰু এটা মই ভাল খবৰ দিওঁ. আছাম গভৰ্ণমেণ্টে অহা মাহত এখন MOU কৰিব উইথ মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন. 4টা নতুন এয়াৰপৰ্টৰ ষ্টাডি কৰিব তেওঁলোকে. এটা এয়াৰপৰ্ট হ'ব মাজুলী, এটা এয়াৰপৰ্ট হ'ব ডিফু, এটা এয়াৰপৰ্ট হ'ব উমৰাংচু, এটা এয়াৰপৰ্ট হ'ব মানস. অহা মাহত বা ষ্টাডিৰ পিছতহে ক'ব পৰা যাব যে আকাশে পাহাৰ যিটো চিকিউৰিটি বা যি কৰিব লাগে. কিন্তু আছাম গভৰ্ণমেণ্ট হেজ অলৰেডি টেকেন ষ্টেপ টু কনষ্ট্ৰাক্ট. দলোটোতো চলি আছে, দলো উই কেন গেট এপ্ৰুভেল এট এনি পইণ্ট অফ টাইম. দলো কাছাৰত দলো চলি আছে. বাট 4টা চিভিলিয়ান এয়াৰপৰ্ট বনাবৰ কাৰণে 3-4 তাৰিখে চিভিল এভিয়েশ্যন ছেক্ৰেটাৰী সমীৰ সিনহা আহিব এলং উইথ দ্য এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া. আমি এখন MOU কৰিম. মাজুলী, উমৰাংচু, ডিফু আৰু মানসত 4খন আমি নতুন এয়াৰপৰ্ট বনাব খুজিছোঁ. এটা মাটিও পাব লাগিব. আকৌ আমাৰ এটা পাৰ্টি আছে নহয় আন্দোলন কৰিবৰ কাৰণে. চ' সেইটোক বাদ দি যদি আমি মাটি পাওঁ, নেক্সট 5 ইয়াৰ্ছত অসমে নতুন 4খন এয়াৰপৰ্টো পাব. চ' আপোনালোকে ইমাজিন কৰক যে ডেভেলপমেণ্টটো কিটো স্পীডত গৈছে. আৰু এটা ভাল খবৰ মই থৈ দিওঁ. আমাৰ নুমলীগড় ৰিফাইনেৰী এতিয়া হাইড্ৰজেনেদি চলিব. চ' টেণ্ডাৰ ৱাজ ডান, ৱৰ্ক ইজ বিং ছেটল. 2 এদিনতে এগ্ৰিমেণ্ট হ'ব, আধাৰশিলা হ'ব যে ফচিল ফুৱেল বাদ দি এটা গ্ৰীণ হাইড্ৰজেন দি চলিব নুমলীগড়.
সো ইমানবিলাক কাম আজি অসমত চলি আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি ক'লে চাইছে চিপছ তাত চাহৰ কথাটো আমি কিয় ক'লো বিকজ আসাম টি ইজ নাও ঘূৰি আহিছে লাহে লাহে দ্য টাৰ্ণ এৰাউণ্ড ষ্টৰী ইজ অলৰেডি কমেন্টছ চিপছো জুনত ওলাই যাব গতিকে চাহ আৰু চিপছ দুইটাই অসমৰ পৰা চ পিএমৰ বহুত ডাঙৰ ভিজন আছে অসমক লৈ Sir, if you can briefly tell about Union Home Minister's visit and budget session of the. Union Home Minister probably will come 28th to Silchar. He will launch Vibrant Border Village Program, Phase 2 from Kachar district. Kali moi apnalukok program to poar kane rokhi asu. 21 tarikhe yate দিনৰ 11:30 বজাত CRPFৰ এনুৱেল ডে পেৰেড হ'ব বহুত ডাঙৰ পেৰেড হ'ব আৰ্মছ ডিসপ্লে কেনেকে ছত্তীশগড়ত মাওবাদৰ ওপৰত CRPF অপাৰেচন কৰি আছে কাশ্মীৰত কেনেকে বৰ্ডাৰত অপাৰেচন কৰে গোটেই ডেমনষ্ট্ৰেচন হ'ব আজি মই পাঁচ আদি বনাব কৈছো অহা কালি মই ডিটেইল প্ৰগ্ৰামটো পাই যাম হোম মিনিষ্টাৰৰ আমি আমাৰ এনসিসি ক্যাডেটস স্টুডেন্টস তেওঁলোকক আমি দেখুৱাব খুজিছো যাতে আমাৰ লৰা ছোৱালী CRPFত সোমাব পাৰে আৰু এটা আপোনালোকক মই কৈ থৈছো ইন্ডিয়ান এয়াৰ ফোৰ্সত আগতে অসমৰ বহুত মানুহ আছিল লাষ্ট ডিকেডস ইন্ডিয়ান এয়াৰ ফোৰ্সত অসমৰ মানুহ নোহোৱা হৈ গল বাৰে বাৰে যে অসমত এয়াৰ শো কৰি আছে প্লেন দেখুৱাব কৰা নাই অসমৰ লৰা ছোৱালীক এট্ৰেক্ট কৰিবৰ কাৰণেও ইন্ডিয়ান এয়াৰ ফোৰ্সে এই কামটো কৰি আছে there are lot of vision lot of ideology lot of things are going behind all these effort kali je ami CRPF ok anisu kyo jate amar lora swali bilake Ahom Policeot interview die CRPF ot ni die so yate recruitment center korim ami CRPF or Dhemajit already ami mati loisu so বহুত বিলাক কাম সাইমালটেনিয়াসলি আমি অসমৰ কাৰণে কৰি আছো থ্যাংক ইউ